মনুষ্য জন্ম পৰমেশ্বৰৰ পত্ৰবাহক। আমি তেৰাই দিয়া বুদ্ধি, তেৰাই কৰা কৰ্ম, তেৰাই যি নিশ্চিত বাক্য আমাক দিছে তাক পালন কৰাটোৱেই হ'ল বুদ্ধিয়কৰ কাম। পৰমেশ্বৰ শান্ত চিদানন্দ, শুদ্ধ অনন্ত, মহিমান্বিত আৰু তেওঁ তৰংগহীন নিৰ্মল পুৰুষ। তেনে পৰমানন্দ অমৃত সাগৰত মজি যিসকল নৰে আচমন নকৰিলে তেওঁলোকেই ক্ষীণ বুদ্ধিৰ লোক বুলি মহাপুৰুষ মাধৱ গুৰুজনাই নিশ্চিত সিদ্ধান্ত দিছে। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত নিৰ্মল তৰংগ সহীন হেনয় পৰমানন্দ অমৃত সাগৰ মজে আশান্ত নকৰে বুদ্ধি ক্ষীণ। এই ঘোষাই হৰিভক্তি নকৰা জীৱসমূহক আত্মনিন্দা উপদেশৰ চলেৰে কৈছে হৰি চিদানন্দ আৰু তেওঁ অনন্ত মহিমাযুক্ত পৰম পুৰুষ। তেওঁ পৰম নিৰ্মল, শোক তাপ ভয় ঘৃণা আদি কোনো উৰ্মিয়ে তেওঁক অস্থিৰ নকৰে। তেওঁ সদায় শুদ্ধ আৰু শান্ত পুৰুষ। এনে পৰমানন্দ পুৰুষক ভক্তি কৰিলে অমৃত সাগৰত মজি থাকিব পাৰি। কৃষ্ণ ভক্তিৰ এনে সৰোবৰ পায়ো যিসকলে আচমন বা দেহশুদ্ধি নকৰিলে সেইসকল ক্ষীণ বুদ্ধি লোক অৰ্থাৎ দুৰ্বগীয়া। এই ঘোষাই ঈশ্বৰৰ মহান গুণ ৰাখি প্ৰকাশ কৰিছে আৰু এনে পৰমানন্দ পুৰুষক ভক্তি নকৰা লোকসমূহক নিন্দা কৰিছে। কিয়? ইয়াৰ উত্তৰ পুৰুষজনাই আকৌ দিছে, হে হৰি সাৰশূন্য মৃগত দৰ্পৰ জলে শ্ৰান্ত হুয়া মহামোহ পাও আন পান আচমন কৰতা ৰমনতা কতহ উপজতল যাও। হে হৰি, সংসাৰখন সাৰ শূন্য। সৰু ভূমিৰ হৰি নাই তৃষ্ণাতুৰ হৈ সূৰ্যৰ সৰল ব্যাপিত ৰশ্মিত জিলিকি উঠা জিলমিলীয়া দৃশ্যকে পানী বুলি খেদি যোৱাৰ দৰে এই সংসাৰত মিছা আশাৰ পাছে পাছে ভ্ৰমি ফুৰি শ্ৰান্ত হ'ল। মৰুভূমিৰ হৰিণৰ দৰে মহামোহত পৰি আশাৰূপ জলতেই স্নান পান আচমন কৰি কত বজো কত তল যাওঁ এইদৰেই ৰমণ কৰি থাকোঁ। এই ঘোষাই এক ৰূপত অৰ্থ প্ৰকাশ কৰিছে। সংসাৰৰ মানুহবোৰ বিভিন্ন কামনা বাসনাৰ পিছে পিছে খেদি ফুৰোঁতেই জীৱনৰ অন্ত হয়। সৰু ভূমিৰ হৰিণাবিলাকে পিয়াহত পানী বিচাৰি ফুৰোঁতে মৰুভূমিৰ তপত বালিৰ ওপৰত সূৰ্যৰ কিৰণ পৰি
জিলমেলাই থকা দৃশ্যকে পানী থকা নদী বুলি খেদি যায়। ওচৰ পালে সেই নদী নাইকিয়া হয়, আকৌ বহুত দূৰত সেই একে দৃশ্যকে দেখি পুনৰ খেদি যায়। এইদৰেই যাওঁতে যাওঁতে পিপাসা পূৰ্ণ কৰিবলৈ নৌ পাওঁতেই অকালতেই যেনেকৈ হৰিণাই প্ৰাণ হেৰুৱাই ঠিক সেইদৰে এই সংসাৰত মানুহবিলাকে বিভিন্ন আশা আৰু কামনাৰ পাছে পাছে হাবাথুৰি খাই সংসাৰত ঘূৰি ফুৰে। আশাৰ পাছত আশা, কামনাৰ পাছত কামনাই জীৱক আঁতুৰ কৰি লৈ ফুৰে। সৰ্বশেষত সম্পূৰ্ণ কামনাকে বুকত বান্ধি মৰুভূমিৰ হৰিণৰ দৰে প্ৰাণ এৰি দিয়ে। আশা কামনা তাৰ অপূৰ্ণ হৈ থাকে। কল্পনাতেই আশা নদীৰ সৃষ্টি হয় আৰু মানুহে সেই নদীৰ জলতেই স্নান পান আচমন কৰি কেতিয়াবা উপঙে আৰু কেতিয়াবা তল যায়। এই গোসাঁই মৰুভূমিৰ হৰিণৰ দৰে মানুহৰ কামনাত্মক চিন্তা ধাৰাক নিন্দা কৰিছে। অসাৰ সপোন ৰচনা কৰি মানুহে কেতিয়াও প্ৰকৃত সুখ পাব নোৱাৰে আৰু অসাৰ কামনা বাসনাৰ কোনোদিনেই অন্ত নপৰে। এনে আশ্ৰয়ত চিন্তাত ব্ৰতী হৈ থাকি সমস্ত আশা কামনাৰ পূৰ্ণমূৰ্তি ভগৱন্তৰ চৰণত ৰতি নীতি ভকতি নকৰা সকলক এই গোসাঁই বিশেষকৈ চিন্তা কৰিছে, নিন্দা কৰিছে, চিন্তা কৰিছে, ভাৱধাৰা প্ৰকাশ কৰিব বিচাৰিছে। কিয়নো যাক পাইলে ভকতৰ পূৰ্ণ মন, সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ, ৰাম কামনা পূৰ্বকে যদি কৃষ্ণক ভজয়, তাহাৰ কামনা পূৰ্ণ কৰা কৃপাময়, দিয়া ভকতক অভিমত কামচয়, হয় আপোনাকো দিয়া হৰি কিনো কৃপাময়। ৰত্নাৱলী পুৰুষজনাই উদাত্ত কণ্ঠে ঘোষণা কৰিছে। এনেহেন পূৰ্ণকাম হৰিক ভজনা নকৰি অসাৰ কামনা বাসনাকে খেদি ফুৰি দেৱৰ দুৰ্লভ নৰতনু বিফলে নিয়াৰ দৰে তেনে লোক সকলকেই গোসাঁই নিন্দা কৰিছে। কৃষ্ণ।